ৰঙালী বিহু উদযাপন হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত এইবাৰ 64তম ৰঙালী বিহু উদযাপন হৈছে। মই ইয়াতে আহি মুকলি বিহু সুন্দৰকৈ আয়োজন কৰিছে। ইয়াৰ বাহিৰৰ বিভিন্ন জিলাৰ পৰা আহি কোকৰাঝাৰত মুকলি বিহুত কৰিছে। মই আজি এই ৰঙালী বিহু উদযাপনৰ দ্বাৰা কোকৰাঝাৰৰ সকলো ৰাইজলৈ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। মোৰ জ্যেষ্ঠসকললৈ মই সেৱা আগবঢ়াইছোঁ। মোৰ কনিষ্ঠ আৰু বন্ধুসকললৈ মই মৰম যাচিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজিৰ যিটো পৰিৱেশ সেইটো যাতে চিৰযুগমীয়া হয়। বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো খিলঞ্জীয়া লোক খুব সুন্দৰকৈ এইবাৰ ৰঙালী বিহু ৰংজালী বৈশাগু উদযাপন কৰিছে আৰু তেনেকৈ এটা পৰিৱেশ আমি বহুত বছৰৰ পৰাই কামনা কৰি আছিলোঁ। আজি ভগৱানৰ আজি আমাক আশীৰ্বাদ দিছে যে ভগৱানে তেনেকুৱা এটা পৰিৱেশ আমাৰ অঞ্চললৈ ঘূৰাই আনিছে। আৰু এই সময়ত মই ক'বলৈ বিচাৰিছোঁ আমি সকলো জনগোষ্ঠীয়ে এজনে আনজনৰ এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি এইবিলাক আমি সন্মান কৰিব লাগিব। আৰু আজি বড়োলেণ্ডত মই দেখিছোঁ যে প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰীতি নীতি সকলক সন্মান দিয়া আদৰ কৰা তেনেকুৱা পৰিৱেশ এটা ঘূৰি আহিছে। আৰু এইখিনি সময়ত এই কাৰণে আমি চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছে। প্ৰত্যেকটো জনগোষ্ঠীৰে ঐতিহাসিক দিশবিলাক আৰু সেই জনগোষ্ঠীৰ বিভিন্ন আজি ৰীতি নীতি সংস্কৃতিবিলাক জীয়াই ৰখাৰ কাৰণে এটা এটাকৈ মিউজিয়াম আমি প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। এই ৰঙালী বিহুৰ পিছতে আমি সেই কামবিলাক আমাৰ হাতত পদক্ষেপ ল'বলৈ গৈ আছোঁ যাতে প্ৰত্যেকটো জনগোষ্ঠীয়ে সুস্থিৰভাৱে শান্তি সম্প্ৰীতি নিৰাপত্তা আত্মসন্মান লৈ বড়োলেণ্ডত জীয়াই থাকিব পাৰে।